বিধানসভাৰ মজিয়াত চাহ শ্ৰমিকৰ মাটিৰ পট্টা প্ৰদানৰ সিদ্ধান্ত লোৱাৰ পাছতে উৎফুল্লিত হৈ পৰিছে চাহ জনগোষ্ঠীয় ৰাইজ। চিলিং আইনৰ অধীনত চাহ শ্ৰমিকসকলক মাটিৰ পট্টা প্ৰদানৰ বাবে লোৱা সিদ্ধান্তৰ পাছতে তিতাবৰত দেখা পোৱা গ'ল আবতৰীয়া দীপাৱলী। বিজেপি চাহ মৰ্চাৰ নেতৃত্বত চাহ শ্ৰমিকসকল ওলাই আহি বোকাহোলা অঞ্চলত আতচবাজি ফুটাই জুমুই নাচি আনন্দ উল্লাস কৰে চাহ শ্ৰমিকসকলে। বিজেপিৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰমনী তাঁতীকে ধৰি গ্ৰাম্য মণ্ডলৰ বহুকেইজন নেতাই আনন্দ উৎসৱত অংশগ্ৰহণ কৰে। চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া দাবীক মান্যতা প্ৰদান কৰা চৰকাৰ তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই চাহ শ্ৰমিকসকলৰ নেতৃবৃন্দই। আজি এটা বহুত উৎসৱমুখৰ পৰিৱেশ গোটেই চাহ জনগোষ্ঠীৰ ৰাইজৰ কাৰণে, অসমবাসীৰ কাৰণে। যিহেতু অসম বিধানসভাই এটা প্ৰস্তাৱ গৃহীত কৰিছে যে চাহ জনগোষ্ঠীৰ মানুহৰ কাৰণে মাটিৰ পট্টা প্ৰদান কৰা হ'ব। এইটো এটা সুদীৰ্ঘ 200 বছৰীয়া এটা দাবী আছিলে। ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছতো ইয়াৰ কাৰণে আমাৰ ছাত্ৰ সংগঠনৰ পৰা আদি কৰি বিভিন্ন ৰাজনৈতিক দল আৰু বিভিন্ন সমাজ সচেতন ব্যক্তিসকলে কৈ আছিলে যে আমাৰ চাহ জনগোষ্ঠীৰ মানুহক মাটিৰ পট্টা দিব লাগে। কাৰণ আমাৰ ল'ৰা ছোৱালী পঢ়িবলৈ হ'লে, কিবা কৰিব হ'লে আমাৰ PRCখনৰ কাৰণেও আমি মাটিৰ পট্টা নাথাকিলে বহুতখিনি অসুবিধা হয়, আপোনালোকে জানে। আৰু ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণেও মাটিৰ পট্টা নহ'লে আমি বেংকৰ পৰা লোন নাপাওঁ। চাকৰি ক্ষেত্ৰতো তেনেকুৱা কিছুমান আমাৰ বিভিন্ন সমস্যা হয়। গতিকে এইটো এটা যুগান্তকাৰী পদক্ষেপ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ, আৰু তাৰ কাৰণে আমি আজি ধন্যবাদ জনাইছোঁ। আৰু ময়ো বিশেষকৈ মই চাহ জনগোষ্ঠীৰ যিটো চাহ মৰ্চা, ইয়াৰ মই প্ৰতিষ্ঠাপক সভাপতি আছিলোঁ এসময়ত। এই চাহ মৰ্চা অনুষ্ঠানটো মই প্ৰতিষ্ঠা কৰিছিলোঁ 1998 চনত, আৰু তেতিয়াও মই দাবী কৰিছিলোঁ। আৰু এই দাবীটো সেই সময়ত কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিও আমাক প্ৰদান কৰা নাছিলে। তাৰ কাৰণে 1913 চনত তেখেতৰ চৰকাৰ চলি থকা দিনতে মই কংগ্ৰেছ ত্যাগ কৰি মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ। গতিকে আমাৰ এই দাবী চলি আছিলে আৰু দাবী সফল হৈছে। ইয়াৰ কাৰণে আমি সকলো চাহ জনগোষ্ঠীৰ ৰাইজৰ লগতে ময়ো বহুত বেছি উৎফুল্লিত। নিউজ ডেস্ক ৰিপোৰ্ট, ভইচ 365।